কেনেডাৰ এজেণ্ট নাম্বাৰ হিলাৰ বন্দনা যেনেকৈ অহাকালি হৈছে 5 মে 55 পৰ্টেল অপেনিং হ'ব গৈছে সেইদিনাখনৰ পৰা আপোনালোকে 555 মেনিফেষ্টেশ্যনৰ টেকনিক কৰিব পাৰে বিশেষকৈ 555 টেকনিকটো আপোনালোকে চাকৰি ক্ষেত্ৰৰ কাৰণে কৰিব পাৰে যদি কাৰোবাৰ চাকৰি ট্ৰান্সফাৰ বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে এনেকুৱা নহয় যে কাৰোবাৰ চাকৰি নতুনকৈ জইন কৰা 6 মাহ হৈছে তেওঁ ট্ৰান্সফাৰ বিচাৰিছে তেনেকুৱা নহয় ধৰি লওক কাৰোবাৰ বহুত দিনৰ পৰা লাগি আছে ট্ৰান্সফাৰৰ কামত বা অকণমান কিবা কাৰণত হোৱা নাই তেতিয়াহ'লে আপোনালোকে 555 টেকনিকটো কৰি চাব পাৰে বা কাৰোবাৰ অকণমান ইণ্টাৰভিউ দি আছে অকণমান মাৰ্কছৰ কাৰণে চাকৰিটো হোৱা নাই বা কিবা অকণমান অসুবিধা বা নিজৰ পাৰ্চনেল কিবা প্ৰব্লেমৰ বাবে আপোনালোকৰ চাকৰিটো হোৱাৰ পিছত আপোনালোকে জইন কৰিব পৰা নাই তেনেকুৱাও যদি কিবা বাধা আহিছে তেতিয়াহ'লে আপোনালোকে 555 টেকনিকটো কৰি চাব পাৰে যেনেকৈ 55 এটা পজিটিভ চেঞ্জিং এটা দেখুৱায় সেইবাবে আপোনালোকে 555 এই মেনিফেষ্টেশ্যন টেকনিকটো কৰি চাব পাৰে 555 টেকনিকটো কৰিবৰ বাবে প্ৰথমতে আপোনালোকে এখন হোৱাইট পেপাৰ ল'ব তাত প্ৰথমতে থেংক ইউ ইউনিভাৰ্ছ লিখিব আৰু হেপী 555 পৰ্টেল বুলি লিখিব আৰু ইয়াৰ পিছত আপোনালোকৰ যিটো উইচ আছে সেইটো প্ৰেজেণ্ট টেন্সত 55 টাইম লিখিব তাৰপিছত কাগজখন আপোনালোকে নিজৰ ফালে ফ'ল্ড কৰিব আৰু ফ'ল্ড কৰি পেলাই ধুনীয়াকৈ ভাবিব যে আপোনালোকৰ যিটো উইচ আছে সেইটো ফুলফিলমেণ্ট হৈ গৈছে এনেকৈ 55 × 5 আপোনালোকে 55 বাৰ কৰি 5 দিন লিখিব লিখাৰ পিছত আপোনালোকে কাগজখিনি থৈ দিব পাৰে বা কেইদিনমান ৰখাৰ পিছত জ্বলাই দিব পাৰে বা আৰু উইচ ফুলফিলমেণ্ট হোৱাৰ পিছতো আপোনালোকে জ্বলাই দিব পাৰে